আগতে এই মাটি টুকুৰাত ৰঙালাও খেতি কৰিছিলোঁ 4 বছৰ আগতে, আৰু তেতিয়াৰ তুলনাত এতিয়া ৰঙালাও 4 গুণে উৎপাদন হ'বলৈ আৰম্ভ কৰিছে। আৰু মই কেনেকৈ কৰিছোঁ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, মই ৰুবুলা মিষ্টাৰ আবিজ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপুনি কুশলে আছে। মই আগতে এই মাটি টুকুৰাত ৰঙালাও খেতি এনেকৈ সাধাৰণভাৱে কৰিছিলোঁ। ইয়াতে খুলি দিছিলোঁ, ইয়াতে খুলি দিছিলোঁ, এইফালে খুলি দিছিলোঁ। এনেকৈ দি মই এই 1.5 বিঘা মাটিত 70-75 খুলিমান দিছিলোঁ প্ৰথম বছৰ। ৰঙালাও খেতি বৰ ভাল হৈছিলে আৰু মই উৎপাদনো পাইছিলোঁ। শেষত এনেকৈ লাহে লাহে যেতিয়া গছজোপা বাঢ়ি এটা সময় গোটেই মাটিটুকুৰা আগুৰি লয়, বহুত দিন লাগে আৰু শেষত ৰঙালাও গছজোপা মৰি যায়। আৰু তাৰ মাজত আমাৰ 3 মাহ 4 মাহ সময় আমাৰ শেষ হৈ যায়। আৰু সেই 3 মাহ 4 মাহ সময়ত একেডোখৰ মাটিতে আমি যদি এতিয়া মই যিটো পদ্ধতিত খেতি কৰিছোঁ বা উন্নত পদ্ধতিৰে যিবিলাকে খেতি কৰা দেখুৱায়, তেওঁলোকৰ পদ্ধতিৰে যদি আমি খেতি কৰোঁ, তেতিয়াহ'লে আমাৰ একেটুকুৰা মাটিতে 4 গুণ উৎপাদন বেছি হ'ব। কেনেকৈ, আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ উৎপাদন বঢ়াবলৈ হ'লে প্ৰথমতে আমি যিডোখৰ মাটিত আমি পুলিবিলাক ৰোপণ কৰিম, তাৰ যিডোখৰ তলি, সেইডোখৰ ধুনীয়াকৈ কোৰ মাৰি বা হাল বাই ধুনীয়াকৈ আমি শুকুৱাই ল'ব লাগিব। তাত শুকান গোবৰ জাবৰ যি দিয়ে আপুনি দি ল'ব লাগিব। তাৰপিছত পুলিবিলাক ৰোপণ কৰিব লাগিব। আৰু মোৰ এইবিলাক চাওক, যেনিয়ে চাই আপুনি শুকান গোবৰ দেখিব। প্ৰথম কথাটো হ'ল আমি পুলিখিনি ভালকৈ যত্ন ল'বই লাগিব। আৰু দ্বিতীয়তে যিটো মই উৎপাদন বঢ়াৰ কথা কৈছোঁ, সেইটো হ'ল আমি এইডোখৰ মাটিত যদি আগতে 70-75 খুলি দিছিলোঁ আৰু এতিয়া তাৰ সংখ্যা হৈছে 350 জোপা বা 350 খুলি। কেনেকৈ দিছোঁ চাওক। এইটো ৰঙালাও খুলিৰ পৰা এইটো ৰঙালাও খুলি লৈ বা পুলি লৈ আমাৰ 1 ফুট 2 ফুট 3 ফুট 4 ফুট দূৰত্ব হ'ব। এনেকৈ মই এটা লাইনত এনেকৈ দিছোঁ। আৰু এইটো লাইনত এইফালেও যদি চায়, এনেকৈ আপুনি পুলি এনেকৈ ঘন ঘনকৈ দেখিব। যেতিয়া এনেকৈ লাইন পাতি এটা ছিষ্টেমত পুলিখিনি ৰুব, তেতিয়া এই পুলিখিনি এইফালে বা এইফালে বগাবলৈ সুবিধা হ'ব। আৰু যেতিয়া বগাব, এই বগাই যিফালে যাব সেইফালে লাগি যোৱা আৰম্ভ কৰিব। আৰু এইপিনে যদি বগাই এইপিনে লাগি যোৱা আৰম্ভ কৰিব। তেতিয়া কি হ'ব, ৰঙালাও গছকেইজোপা যিহেতু সংখ্যা বহুত বেছি, সেইকাৰণে ৰঙালাওৰ উৎপাদনো বাঢ়ি যাব। নহ'লে আমাৰ এটুকুৰা মাটিত সেই 70-75 খুলি ৰঙালাওয়ে গোটেইডোখৰ মাটি পূৰা ধুনীয়াকৈ আগুৰি ল'ব, কিন্তু বহুত দিন লাগিব, 4-5 মাহ লাগিব। আৰু মানুহে বহুত ৰঙালাও লাগিছে বুলি ভাবে, কিন্তু গছখিনি আগুৰি থাকে, তাৰ তুলনাত ৰঙালাও কম হয়। এনেকৈ যেতিয়া আপুনি লাইন পাতি দিব, প্ৰথমৰ পৰা বগাই ৰঙালাও এফালৰ পৰা লাগি যাব। আৰু গছ এই 3-4 মাহৰ ভিতৰত যিখিনি ৰঙালাও লাগিব, আপুনি আগতে যিডোখৰ মাটিত খেতি কৰিছিলে তাৰ 4 গুণে বাঢ়িব। মই যিহেতু প্ৰথম বছৰ আগৰ তুলনাত এতিয়া মোৰ যিহেতু উৎপাদন সেনেকৈ বাঢ়িছে, সেইকাৰণে ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিলোঁ। আশা ৰাখিছোঁ আপুনিও যদি এনেকৈ ব্যৱসায় ভিত্তিত ৰঙালাও খেতি কৰিম বুলি ভাবিছে, এনেকৈ কৰিব, উৎপাদন আপোনাৰ নিশ্চয় বাঢ়িব। ইয়াকে কৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।